असम के काकोपथार से बड़ी खबर। मोरान जनजाति ने अपनी मांगों को लेकर जबरदस्त शक्ति प्रदर्शन किया। हजारों की संख्या में लोग सड़कों पर उतरे और सरकार के खिलाफ जोरदार नारेबाजी की। उनकी सबसे बड़ी मांग है मोरान समुदाय को जनजातिकरण का दर्जा दो। रैली में गूंजे नारे, हमको जनजातिकरण चाहिए, भाजपा सरकार हाय हाय, हेमंत बिस्वा शर्मा मुर्दाबाद। बताया जा रहा है कि इस रैली में मोरान समुदाय की सभी प्रमुख संस्थाओं ने भाग लिया और करीब 10,000 से ज्यादा लोगों ने शक्ति प्रदर्शन किया। जनजातिकरण যেতিয়ালৈকে নিদিব, ষষ্ঠ অনুসূচিত স্বাৰ্থখন যেতিয়ালৈকে নিদিব, তেতিয়ালৈকে কিন্তু মৰাণসকলৰ সংগ্ৰাম অব্যাহত থাকিব। অসমৰ আদিম জনজাতি মৰাণসকলক আজিলৈকে জনজাতিকৰণ দিয়া নাই, ষষ্ঠ অনুসূচিত স্বাৰ্থখন দিবলৈ সক্ষম হোৱা নাই। চৰকাৰে মৰাণসকলক জনজাতিকৰণ দিম বুলি ষষ্ঠ স্বাৰ্থখন দিবলৈ বিশ্বাস প্ৰতিশ্ৰুতি দিছে। শাসনলৈ গাদিলৈ অহাৰ আজি 10 বছৰ অতিক্ৰম হ'ল, কিন্তু মৰাণসকলৰ এই সমস্যাৰ ওপৰত আলোচনা কৰিবলৈ তেখেতলোক আজৰি নহ'ল। আমি চৰকাৰে ক'ব বিচাৰিছো, আপোনালোকে যদি এনেদৰে মৰাণসকল বঞ্চিত শোষিত মিছা প্ৰতিশ্ৰুতি দিম বুলি ভাবিছে, তেনেহ'লে ভুল ভাবিছে। আপোনালোকৰ 2026 চনৰ ইলেকশ্যনত কিন্তু ইয়াৰ প্ৰত্যুত্তৰ মৰাণ জনগণে দিব। আপোনালোকে মৰাণসকলক ভাৰতীয় সংবিধানৰ ভিত্তিত জনজাতিকৰণ দিয়ক। আমি কোনো ভাৰতীয় সংবিধানৰ বাহিৰত গৈ আমি কোনো অধিকাৰ বিচৰা নাই, আমি কোনো স্বাধীন দেশখন বিচৰা নাই, আমি ভাৰতীয় সংবিধানৰ ভিত্তিত জনজাতিকৰণ বিচাৰিছো। এই জনজাতিকৰণ মৰাণসকলৰ প্ৰাপ্য অধিকাৰ। আমাৰ মৰাণ জনগণ যিমান আছে সকলোবিলাক জনগণ ওলাই আহিব। আমি অৰ্থনৈতিক আন্দোলন কৰিম। আমি আমাৰ অধিকাৰসমূহ পাবৰ কাৰণে আমি যিমানখিনি যেনেকৈ যুঁজ কৰিব লাগে কৰিম। মৰাণসকল কিন্তু চিধা কথা, আমি মৰিবলৈ ভয় নকৰো, আমি কিন্তু মাৰিবলৈ ভয় নকৰো। আমি যেতিয়া ওলাই আহিছো, এইখন যুঁজ আমাৰ শেষৰখন যুঁজ হ'ব। চেনেলেদি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছো, অসম চৰকাৰে যিদৰে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল জনজাতিকৰণ দিম বুলি, সেই জনজাতিকৰণ আমাক প্ৰদান কৰিব লাগে। আমি চৰকাৰখনে যে ভুৱা প্ৰতিশ্ৰুতি দি থাকিব, আমি বাৰে বাৰে ভুৱা প্ৰতিশ্ৰুতিসমূহ ল'বৰ কাৰণে দিল্লী বা দিছপুৰলৈ গৈ থাকিম, এই কথা কিন্তু এইবাৰ মানি লোৱা নহ'ব। আমি দিছপুৰ দিল্লীলৈ এচি হাৱা খাবলৈ আমি আলোচনাৰ নামত ভুৱা প্ৰতিশ্ৰুতি লৈ আহিবৰ কাৰণে আমি দিল্লী বা দিছপুৰলৈ নাযাওঁ। আমাক মৰাণসকলক জনজাতিকৰণ লাগে, সেইটো কথা আমি জানো। আমাৰ মৰাণসকলক ভূমি অধিকাৰ লাগে, এই কথাখিনি আমি জানো। আমাক মৰাণসকলক ষষ্ঠ অনুসূচিত স্বাস্থ্য এখন প্ৰদান কৰিবলৈ সেই কথাখিনি আমি জানো। আমাক বন্য কথাৰে বিভিন্ন ধৰণৰ যি প্ৰলোভনৰ ৰাজনীতি কৰি আহিছে, সেই প্ৰলোভনৰ ৰাজনীতি কিন্তু এইবাৰ নচলিব, সেই কথা স্পষ্ট কৰি দিছো।